জীৱন যুদ্ধত সফল এইসকল নগাঁৱত ব্যৱসায়ৰ জৰিয়তে দেখুৱাইছে আদৰ্শ দৰিদ্ৰতাৰ পৰা এনেদৰে মুক্তি পালে এইসকল লোকে জীৱন অনুপম জীৱনত কিবা এটা কৰাৰ সাহস থাকিলে মানুহে সফল হ'ব পাৰে ধৈৰ্য আৰু সাহস জীৱনৰ সফলতাৰ অন্যতম সমল হাতত টকা নাই বুলিয়েই হাত সাৱটি বহি নাথাকি হাতে কামে লাগিলেহে সফলতা আহে আমাৰ অসমৰ গ্ৰাম্য অৰ্থনীতি সলনি হৈছে গাঁৱৰ মহিলাসকলে আত্মনিৰ্ভৰশীল হৈ দেখুৱাইছে আদৰ্শ ৰাজ্যৰ একাংশ দৰিদ্ৰ পুৰুষ মহিলাৰ কাষত থিয় হৈছে বন্ধন বেংক বন্ধন বেংকৰ পৰা ঋণ লৈ নিজৰ সপোনৰ ব্যৱসায় কৰি সফলতা লাভ কৰিছে সহজ প্ৰক্ৰিয়াৰ জৰিয়তে বন্ধন বেংকৰ পৰা ঋণ লাভ কৰি সমাজৰ একাংশ পুৰুষ মহিলাই আৰম্ভ কৰিছে নিজা নিজা ব্যৱসায় ঠিক একেদৰে নগাঁৱৰ ননৈত বন্ধন বেংকৰ শাখাৰ পৰা ঋণ লৈ স্বাৱলম্বী হৈছে বহু পৰিয়াল নগাঁৱৰ কেইবাগৰাকীও পুৰুষ মহিলাই দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন এইগৰাকী নগাঁৱৰ ইক্ৰামুল হুছেইন নগাঁৱৰ শাখাৰ পৰা টকা ঋণ লৈ ক্ষুদ্ৰ ট্ৰেইলাৰৰ দোকান আৰম্ভ কৰিছিল বৰ্তমান সময়ত এই ব্যক্তিজনে বহুকেইজন যুৱক যুৱতীক সংস্থাপন দি নিজেও উপকৃত হৈছে লগতে সফলো হৈছে নমস্কাৰ আপোনাৰ পইচাটো দিয়কচোন মোৰ নাম মোহাম্মদ ইকৰামুল হুছেইন হয় আপোনাৰ দোকানখন আপোনাৰ টেইলাৰ দোকানখন ক'ত অৱস্থিত নগাঁও জিলাৰ ৰাঙলত অৱস্থিত আগলৈ কোন জেগাত ৰাঙলো চেংমৰা চেংমৰাৰ পিছত আপোনাৰ দোকানত দৰ্জী কেইজন আছে বৰ্তমান আপোনাৰ 5জন কৰ্মৰত পাঁচজন কৰ্মৰত আছে তাকে আপুনি যেতিয়া দোকানখন খুলিছিলে কি দোকানখন কিমান দিন হৈছে টেইলাৰ দোকানখন এতিয়া দোকান খোলা আজি 8 বছৰ ৰানিং 8 বছৰ আছিল সেই সময়ত কিন্তু আপুনি দোকানখন খুলিবলৈ পুঁজিৰ প্ৰয়োজন হৈছিলে সেই সময়ত আপোনাক কিন্তু সহায় কৰিবলৈ আগবাঢ়ি আহিছিল বন্ধন বেংক হয় এই ক্ষেত্ৰত আপুনি কি ক'ব বন্ধন বেংকে যথেষ্টখিনি সহায় কৰিছে হয় আৰু প্ৰথমতে দোকানো আৰু সৰু আছিল হয় কৰ্মচাৰীও কম আছিল হয় বৰ্তমান কৰ্মচাৰী আপোনাৰ 6জন আছে দোকানত হয় তেতিয়া দোকান সৰু আছিল পইচাৰো অলপ অসুবিধা আছিল পিছতে বন্ধন বেংকে আগবাঢ়ি আহিছে তাৰপৰা লোন লৈ বহুতখিনি স্বাৱলম্বী হৈছোঁ হয় আৰু যথেষ্ট আপুনি লাভান্বিত হৈছে হয় হয় লগতে আপুনিও চলিছে আপোনাৰ লগতে আপোনাৰ 6জনকৈ পৰিয়ালো চলি আছে আৰু বন্ধন বেংকৰ ব্যৱহাৰ কেনেকুৱা পাইছে খুব ধুনীয়া ধুনীয়া পাইছে নহয় সেইটো হয় যথেষ্ট পুঁজিও প্ৰয়োজন এখন দোকান দিবলৈ এতিয়া আপুনি নিজে স্বাৱলম্বী হৈছে লগতে 6জনকৈ পৰিয়ালক পোহপাল দিছে নমস্কাৰ নমস্কাৰ মোৰ নাম জিয়াবুৰ ৰহমান মই নুৰ টেইলৰ কৰ্মচাৰী হয় তাকে এতিয়া বৰ্তমান আপুনি ইয়াত কিমান বছৰ হ'ল দৰ্জী কৰা মই 3 বছৰ ৰানিং হৈ গ'ল 3 বছৰ ৰানিং হয় আপোনাৰ পৰিয়ালো ইয়াত চলি আছেনে ভালকৈ চলি আছে ভালকৈ চলি আছে আৰু আপোনালোকৰ ইয়াত কৰ্মচাৰী কেইজন দৰ্জী কেইজন কৰ্মচাৰী 5জন আছে 5জন আছে সকলো এতিয়া ধুনীয়াকৈ পৰিয়ালো চলি আছে পোহপাল ধুনীয়াকৈ চলি আছে এই ক্ষেত্ৰত আপোনাৰ বন্ধন বেংক আগবাঢ়ি আহিছে আপোনাৰ নুৰ টেইলৰক সহায় কৰিবৰ ক্ষেত্ৰত কি ক'ব এই ক্ষেত্ৰত বন্ধন বেংকলৈ আমাৰ অশেষ ধন্যবাদ থাকিল বন্ধন বেংকে আমাক যথেষ্ট সহায় কৰিছে হয় দোকানটো আগত ইমান ডাঙৰ নাছিল হয় যিহেতু বন্ধন বেংকৰ পৰা পইচা আগবঢ়োৱাৰ বাবে লোন আগবঢ়োৱাৰ বাবে আমি ধুনীয়াকৈ দোকানটো বনাব পাৰিছোঁ অলপ ডাঙৰ দীঘল কৰিব পাৰিছোঁ আহল বহল হৈছে যিহেতু আৰু আমাৰ তাতো কাম কৰিও ভাল লাগে যেতিয়া কাষ্টমাৰ বহুত আহে কাষ্টমাৰক আমি বহিব জেগা দিব পাৰোঁ অলপ বহল জেগা বনাব পাৰিছোঁ আৰু ধুনীয়াকৈ যিমান মাল পত্ৰ আছিলে আমি উঠাইছোঁ ভাল লাগিছে দিয়ক বন্ধন বেংক ঠিক আছে ভাল লাগিছে এইগৰাকী সঞ্জীৱ ভূঞা তেওঁ প্ৰথমতে বন্ধন বেংকৰ পৰা কমকৈ টকা ঋণ লৈছিল প্ৰথমে সৰু প্ৰসাধন সামগ্ৰীৰ দোকান এখন খুলি পৰিয়াল পোহপাল দিব লগা হৈছিল বৰ্তমান তেওঁ আৰ্থিকভাৱে সবল হোৱাৰ উপৰিও আন 10জনৰ বাবে হৈ পৰিছে আদৰ্শ নমস্কাৰ নমস্কাৰ অলপ পইচাটো দিয়কচোন মোৰ নাম শ্ৰী সঞ্জীৱ কুমাৰ ভূঞা হয় অন্যান্য স্থায়ী ব্যৱসায় 22 বছৰ হ'ল বৰ্তমান হয় বৰ্তমান সময়ত আপুনি এই দোকানখনৰ পৰা স্বাৱলম্বী হৈছে লগতে আপুনি 10জন মানুহৰ পথ মুকলাই দিছে ৰাস্তা হয় আজি 22 বছৰৰ পৰা মই গোটেই ঘৰ দুৱাৰ বনাই ভাল ধৰণে পৰিচালনা কৰিবলৈ সক্ষম হৈছোঁ এই ক্ষেত্ৰত কিন্তু আপোনাৰ বন্ধন বেংক সহায় কৰিবলৈ আগবাঢ়ি আহিছে আপুনি বন্ধনৰ পৰা
লোন লৈ পেলাই এই দোকানখন আপুনি হয়, বন্ধন বহলাইছে এখন। বহুত ধৰণৰ ভাল ধৰণে সহায় কৰিছে আৰু তেওঁলোকৰ যিখিনি কৰ্মচাৰী তেওঁলোকৰ আশীষ ধন্যবাদ মই কৃতাৰ্থ কৰিছোঁ। হয়। তেওঁলোকে যিখিনি মোক সহায় কৰিছে হয়। তেওঁলোকৰ সহায়ৰ গতিকে মই আগবাঢ়ি গৈছোঁ। এখন দোকান যেতিয়া দিয়ে তেতিয়া আৰ্থিক প্ৰয়োজন হয়। হয়, সেইটো সময়ত বহুতো বেংকে ডকুমেণ্ট আছে, কিন্তু সেই বন্ধন বেংক সেইটো সময়ত আগবাঢ়ি আহিছে আপোনাক হয়, সহায় কৰিবলৈ। হয়। এতিয়া আপুনি দোকানখনতে বহলাইছেও লগতে হয়, আৰু নিজৰ উপাৰ্জনৰ পথ এটা মোকলাইছে ভালকৈ। হয়। কি ক'ব এই ক্ষেত্ৰত? তেওঁলোকৰ যিখিনি মানে পাৰিশ্ৰমিক তেওঁলোকৰ মোক বন্ধুত্বসুলভ ব্যৱহাৰ কৰি পেলাই যিখিনি মোক আৰ্থিকভাৱে সহায় সহযোগিতা আগবঢ়ায়, হয়। ব্যৱসায় বাণিজ্য আগবঢ়াই নিবলৈ সক্ষম হ'ল। হয়। সেইটো কাৰণে মই তেওঁলোকক কৃতাৰ্থ। আৰু ইণ্টাৰেষ্টটো যথেষ্ট কম আৰু বেলেগতকৈ। তেওঁলোকৰ ইণ্টাৰেষ্টটোও কম আৰু তেওঁলোকৰ কোনো পেনাল্টি ফাইন বা এক্সট্ৰা চাৰ্জ তেনেকুৱা বেলেগৰ নিচিনা তেনেকুৱা কোনো হেৰি নাই। হয়। ভাল ব্যৱহাৰ, হয়। ভাল ছাৰ্ভিচ পাবলৈ মই ঠিক আছে, ধন্যবাদ। এইগৰাকী হৈছে কুমুদ বৰা। বন্ধন বেংকৰ পৰা ঋণ লৈ এটা সৰু গ্ৰিলৰ দোকান খুলিছিল। বৰ্তমান সময়ত আৰু অধিক টকা ঋণ লৈ এখন ডাঙৰকৈ গ্ৰিলৰ দোকান খুলি 2-এজন নিবনুৱাক কৰ্ম সংস্থাপন কৰি দিছে। নমস্কাৰ, আপোনাৰ পৰিস্থিতি দিয়কচোন। হয়, পৰিস্থিতি নামটো কওক আপোনাৰ। কুমুদ বৰা। আপোনাৰ দোকানখনৰ নাম কি দাদা? কুমুদ গ্ৰিল ইণ্ডাষ্ট্ৰী। কুমুদ গ্ৰিল ইণ্ডাষ্ট্ৰী। যি সময়ত একাংশ যুৱক যুৱতী চাকৰি বিচাৰি হাবাথুৰি খাই বহিয়াত জলত ঢাপলি মেলিছে, সেই সময়ত আপুনি এখন গ্ৰিলৰ দোকান খুলি স্বাৱলম্বী হৈছে। হয়। আপুনি বন্ধন গোটৰ বেংকৰ পৰা লোন লৈ পেলাই এতিয়া বৰ্তমান আপুনি পৰিয়ালটো স্বাৱলম্বী হৈছে, লগতে 10জন মানুহক আপুনি পথ মোকলাই দিছে। হয়। এই ক্ষেত্ৰত আপুনি কি ক'ব? মানে নিজে নিজে কাম বিচাৰি লোৱাটো কথা আৰু ন, আমাৰ অসমীয়া ল'ৰাবিলাকে কাম নকৰে ন। হয়। বাহিৰত যাব, ইটো কৰিব সিটো কৰিব কৰোঁ বুলি ক'লে ইয়াতে কিমান কাম আছে। হয়। কোনো মানুহেতো কোনো ল'ৰাবিলাকে কাম নকৰে, খালি কেৰেলাত যোৱা ধান্দা, ইটো কৰা ধান্দা সিটো কৰা ধান্দা। ইয়াতে পইচা পাতি লৈ গোটৰ পৰা পইচা লৈ, বন্ধনৰ পৰা পইচা লৈ হয়। কাম কৰিলে কিমান স্বাৱলম্বী হ'ব পাৰে। এতিয়া মইতো তেনেকৈয়ে ইমানখিনি কৰিছোঁ ন। হয়, আপুনি পৰিয়ালটো পোহপাল দিছে, স্বাৱলম্বী হৈছে, লগতে আপোনাৰ ইয়াত কাম কৰা শ্ৰমিক সকলোকে পথ মোকলাই দিছে, সিহঁতৰ জীৱিকা নিৰ্বাহ কৰিছে। এই ক্ষেত্ৰত কিন্তু বন্ধন বেংকে আপোনাক যথেষ্ট সহায় কৰিছে। কি ক'ব এই ক্ষেত্ৰত? বন্ধনে মোক যথেষ্ট সহায় কৰিছে, এইটো জেদ কৰিছে। হয়। 3-4 বছৰে মই বন্ধনৰ পৰা পইচা লৈ এইখিনি কৰি আছোঁ। হয়। ইমানখিনি কৰিছোঁ। আগতে আপোনাৰ দোকানখন ইয়াত আপুনি কিমান দিন হ'ল ব্যৱহাৰ কৰা? 3-4 বছৰ হ'ল। 3-4 বছৰ হ'ল। ঠিক আছে, এই ক্ষেত্ৰত আপুনি বন্ধনক ধন্যবাদ জ্ঞাপন কৰিছে। ধন্যবাদ দিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, সংবাদ লহৰ।